তোমায় জমে উঠেছে নির্বাচনের প্রচার। এনডিএর রবিরাম নার্জারি ও ইউপিপিএল এর রাজু নার্জারির সামনে নির্দল প্রার্থী ফুংখা ব্রহ্ম। নতুমায় নির্দল প্রার্থীর মিছিলে হাজার হাজার মানুষের সমর্থন। শেরফাঙ্গুড়িতে ফুংখা ব্রহ্মের সমর্থনে কেএসডিসি, কোচ রাজবংশী সহ বিভিন্ন জনগোষ্ঠীর ফুংখা ব্রহ্মকে দেওয়া আহ্বান। কমতাপুর স্টেট ডিমান্ড কাউন্সিল কেএসডিসিৰ পৰা প্ৰথম অসম বিধানসভা নিৰ্বাচনত নতুন এটা ইতিহাসৰ সৃষ্টি কৰিবলৈ গৈ আছো। আমাৰ যি অভাৱ অভিযোগ আছে, আমাৰ যি জ্বলন্ত সমস্যা আছে, বিভিন্ন সময়ত যিমান নিৰ্বাচন আছে, সকলো নিৰ্বাচনত আমি যিমান ৰাজনীতি দল আছে, সকলো ৰাজনীতি দলৰ প্ৰাৰ্থীক আমি ভোট দি জয়যুক্ত কৰিছো। কিন্তু জিকাৰ পাছত কোনো একজন প্ৰতিনিধিয়ে আমাৰ জ্বলন্ত সমস্যাবিলাকৰ কথা বিধানসভাৰ মজিয়াত গৈ উত্থাপন কৰা আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে এবাৰ আমি বিকল্প ৰাস্তা উলিয়াইছো। কেএসডিসিৰ মনোনীত তথা বিভিন্ন ধৰ্মাৱলম্বী, বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় দল সংগঠনৰ লগত আলোচনা কৰি, আমি মুছলমান ভাইসকলৰ লগত আলোচনা কৰি, মাইনৰিটি ভাই, আদিবাসী ভাই, গোৰ্খা ভাই, ৰাভা ভাই, সকলো জাতি জনগোষ্ঠীৰ লগত লগ হৈ আমি একেলগে আলোচনা কৰি ফুংখা ব্ৰহ্ম বাইদেউক দতমা সমষ্টিত থিয় কৰাইছো। আৰু আমি এইবাৰ অসমৰ ইতিহাসত এটা নতুন ইতিহাসৰ সৃষ্টি কৰিবলৈ গৈ আছো। বিজেপি সমষ্টিত অন্দৰ বৰাই ডাঙৰীয়া আৰু দতমা সমষ্টিত ফুংখা ব্ৰহ্ম ডাঙৰীয়াক প্ৰাৰ্থী হিচাপে থিয় কৰাইছো।